এতিয়া মই কি ক'ম, এতিয়া বিল্ডিঙৰ মালিক হ'ল মোৰ মিছেছ। এতিয়া এই ল'ৰাজন যিজন নাম ছেকেণ্ডাৰ, ল'ৰাজন অলপ উগ্ৰ টাইপৰ। সেইকাৰণে মোৰ মিছেছে মোক কৈছে যে এই ল'ৰাজনক আমি ৰাখিব নালাগে, বহুত মানে তাৰ কমপ্লেইনো পাইছোঁ। সি যোৱা 1 বছৰ হ'ল, 1 বছৰত সি যাই কেনে ক'লে যে মোক এখন ৰিনিউ কৰি দিব লাগে, কাৰণ 2025 তেতিয়া নাই, তেতিয়া মই ৰিনিউ নকৰোঁ। তেতিয়া তাৰ একদম হাতে ভৰি ধৰিলে। ঠিক আছে বাৰু, তুমি এইটো বছৰ চলোৱা, তুমি আগষ্টৰ 1 তাৰিখে তুমি খালী কৰি দিব লাগিব, আৰু সেই হিচাপে তোমাক এটা এগ্ৰিমেণ্ট বনাই দিলোঁ, আৰু সি চহী কৰিছে সেইটো। অঁ, সি এখন নটাৰী কৰিছে। গতিকে তাৰ অনুৰোধত মোৰ পৰিবাৰে সেইখন তাক 1 বছৰৰ কাৰণে দিলে, আৰু সিও সন্মত হৈ কেনে পুৰা ক্লিয়াৰলি 8 নম্বৰ কলমত লিখা আছে এইটো, যে তাৰ অনুৰোধত, টেনেণ্টৰ অনুৰোধত, ছেকেণ্ডাৰীৰ অনুৰোধত তেওঁ এটা হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত, মানৱীয়তাৰ খাতিৰত তাক 1 বছৰৰ কাৰণে দিয়া হয়। 1 বছৰটো পাৰ হৈ গ'ল, পাৰ হৈ গ'লে তাক ক'ল যে তুমি এতিয়া ঘৰ খালী কৰি দিয়া। সি কৈছে মই অলপমান বিচাৰি এতিয়া মানে কি কৰিছে, সেইটো খালী কৰিব বিচৰা নাই। সম্পূৰ্ণ নাম তেখেতৰ? ছেকেণ্ডাৰ আলী আহমেদ। এতিয়া মইতো আজি ঘৰত আছিলোঁ, মোৰ অলপ গাটো বেয়া, অসুখ। মই মানুহে এনেকৈ ফোন কৰিলে যে ছাৰ আপোনাৰ তাতে হেৰিত এনেকুৱা অলপ গণ্ডগোল হৈছে। তেতিয়া মই খুব হেৰি লাগিলে, মান সন্মানৰ কথা আছে, পুলিচ চুলিচ আহিব, এটা ইমেজৰ কথা আছেতো। যিহেতু আপোনাৰ প্ৰশাসনৰে মানুহ আপুনি। আমি প্ৰশাসনৰ মানুহ আছিলোঁ। গতিকে এতিয়া মানে অৱসৰ লৈ কেনে আমি কিছুমান কামত মানে আগবাঢ়িবও নোৱাৰোঁ, আৰু কিছুমানৰ সন্মুখীন হ'ব নোৱাৰোঁ। বেয়া লাগে, লাজ লাগে, চৰম লাগে। আমাৰ এতিয়া চৰমটো বেছি হৈ গৈছে। ফেমিলিৰ এটা ষ্টেটাছ আছে, মেইনটেইন কৰোঁ আমি। সেইকাৰণে এতিয়া মানে বহুত লাজ লাগিছে। তাৰ পৰা মোক কোনোবা এজনে ফোন কৰিলে, আমাৰ থানাৰ পৰা কৰিলে, কোনোবা কৰিলে যে এনেকৈ থানাত আহিব লাগে। মই থানাত আহিবহে মই লাজ পাইছোঁ। আহি কেনে মই উচিত কথাখিনি বুজাই দিলোঁ। সি আনঅথৰাইজ তাতে আছে, আনঅথৰাইজ। সেইটো লৈ কেনে তাক মই উকিলক তাতে নটিচো কৰাই দিছোঁ। উকিলে তাক নটিচ দিছে, মোৰ উকিল এজনে তাক নটিচ দিছে, তুমি আনঅথৰাইজ আছা, গতিকে তুমি এই খালী কৰি দিব লাগে। এতিয়া সি এইবিলাক কৰি আছে, এইটো কৰিছে, সেইটো কৰিছে। আজি গম পালোঁ যে তাৰ বিৰেণৰ লগত এই যে পঁইতা চৰাই আছে, মানুহ বমি কৰিছে। সি যদি বমি কৰি যদি মৰি গ'ল হয়, তেতিয়া কি হ'ল হয়? মোৰ সেই জেগাটোত, আমাৰ জেগাটোত কি হৈ গ'ল হয়? গতিকে এই বিষয়ে এইখিনি আৰু ক'ব লাগে, মই বেছি আৰু ক'ব ইচ্ছা কৰা নাই। মুঠৰ ওপৰত তাক এতিয়া খালী কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। খালী কৰা, এতিয়া আইনে কি কয়, হেৰি কি কয়। এতিয়া মানুহজন ক'ত গ'ল, মালিক? মানুহজনতো মই দেখাই নাই। এতিয়া তাক মই এতিয়া ফোন কৰিছিলোঁ, ফোন চুইচ অফ তাৰ। মোকো ফোন কৰা নাই। মোক কিয় ফোন কৰিব? এইটো ভয় কৰিব মোক ফোন কৰিবৰ কাৰণে। কাৰণ মই সদায় যাব দি আছোঁ, খালী বৰ্তমান পলাতক অৱস্থাত। হা? বৰ্তমান পলাতক অৱস্থাত। অঁ, এতিয়া বৰ্তমান পলাইছে বুলি শুনিছোঁ। মই দেখা নাই, মানুহ কৈছে যে সি একদম গাড়ী লৈ পলাই গৈছে। এতিয়া ময়োতো আৰু তাৰ পিছে পিছে ঘূৰিব নোৱাৰোঁ। সেইকাৰণে আৰু মই খালী কৰাতে আছোঁ এতিয়া তাক। ধন্যবাদ।